স্বাভাৱিকতে মই ভাল পাইছোঁ পলমকৈ হ'লেও খবৰটো আহিছে এই প্ৰাপ্তিত মই একজনৰ ভাৰাক্ৰান্ত এই কাৰণে যে অগণন গুণমুগ্ধ অগণন অনুৰাগী অগণন বন্ধু অগণন শুভাকাংক্ষী অগণন আশীৰ্বাদ দিওঁতাই তেওঁলোকৰ কৃতজ্ঞতাৰ ভৰত মই আজি ভাৰাক্ৰান্ত আৰু তেওঁ আৰম্ভণিতে পোনপ্ৰথমে মই আটাইকেইগৰাকীলৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ কাৰণ তাৰ বাহিৰে মোৰ দিবলগীয়া একো নাই শব্দ এমুঠিৰ বাহিৰে মই কাকো একো দিব নোৱাৰোঁ ৰবাৰ্ট ফ্ৰষ্টে ষ্টপিং বাই উডছ অন এ স্ন'ই ইভিনিং নামৰ কবিতাখনত লিখিছে যে দ্য উডছ আৰ লাভলি ডাৰ্ক এণ্ড ডিপ বাট আই হেভ প্ৰমিজেছ টু কিপ এণ্ড মাইলছ টু গ' বিফৰ আই শ্লিপ এণ্ড মাইলছ টু গ' বিফৰ আই শ্লিপ মই অসমীয়া কৰিছোঁ কেনেনো শুৱনি এই বননিখনি নিতাল নিজম অশেষ দুখৰ মাজতো কৰিছোঁ মই পণ উৰেতো জীৱন এতিয়াও যাবলৈ আছে বাট সহস্ৰ যোজন এতিয়াও যাবলৈ আছে বাট সহস্ৰ যোজন